নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি আজি মই আপোনালোকক স্নো ৱেল্থ যোনটো এপ আছিলে যোনটো মই কেইদিনমান আগতে আপোনালোকক মই পইচা ইনভেষ্ট কৰি দেখাইছিলোঁ আজি মই আপোনালোকক উইথড্ৰ পইচাটো কেনেকৈ ইয়াৰ পৰা ওলাই সেইটো মই দেখাই দিম মই নিজৰ পইচাটো আজি ওলাই লম যিহেতু ভালেমান মোৰ প্ৰফিট হৈছে মই $20 মান লগাইছিলোঁ $2.37 এটা মোৰ ইনকাম হৈছে প্লাছ ট্ৰায়েল বেলেন্স এটা আছে আগৰে সেইটো মই ইউজ কৰা নাছিলোঁ কাৰণে থাকি গৈছে ট্ৰায়েল বেলেন্সটো সো আজি মই ভিডিঅ'ত দেখাব গৈ আছোঁ ইনভেষ্টমেণ্টৰ টকাখিনি কেনেকৈ উইথড্ৰ কৰিব আৰু স্নো ৱেল্থ এটা এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকৰ ইনভেষ্ট কৰিব পাৰে নিজৰ পইচাবোৰ এটা ট্ৰায়েল বেলেন্স পাব $50 তাৰ লগতে নিজে এটা পইচা আপোনালোকৰ ইনভেষ্ট কৰিব পাৰে মিনিমাম আপোনালোকৰ ইনভেষ্টমেণ্ট এমাউণ্ট হ'ল $11 তাৰপিছত মোৰ নিচিনা যোনটো এটা ইনকাম হৈছে মোৰ এটা আপুনি চাব পাৰে কিউমুলেটিভ ইনকাম $2.37 এইটো যদি আপোনালোক কনভাৰ্ট কৰে এইটো মই 7 দিনৰ ইনকাম প্ৰায় 200 সামথিং হৈছে 200 rupees সামথিং হৈছে যেটো মই খালি এটা $20 এটা মই লগাই চাইছিলোঁ যে এপটো সঁচা হয় নে নহয় সো মোৰ এটা ইনকাম হৈছে এটা মই আজি উলাই লম যেটো বেছি ৰিস্ক লব নোৱাৰি যেটো এপটো নতুনে হয় সো মই আজি উইথড্ৰটো কৰি লম যেটো বেংকত মোৰ অলমান পইচা লাগা হৈ আছে সো আজি মই উইথড্ৰটো কৰি লম সো 7 দিনৰ হৈ গল হেটো কাৰণে আজি উইথড্ৰটো কৰা ভাল এটা চান্স হেটো কাৰণে মই আজি কৰি লম উইথড্ৰটো আপোনাক মই দেখাই দিম প্ৰসিডিউৰখিনি আৰু 7 দিন মিনিমাম এটা 7 ডেজ থব লাগে তেতিয়া হলে এনেকুৱা এটা ইনকাম আপোনালোকৰ হ'ব সো $50 তো পাই আপোনালোকৰ $50 তো ইনভেষ্ট কৰিব পাৰে ভালেমান আপোনালোকৰ এতে যোনবোৰ থাকে অপচন মই দেখাই দিম আজিও দেখাই দিম অপচনবোৰ এই $50 তো লগাই মোৰ নিচিনা ইনকাম এটা কৰিব পাৰিব মই দেখাই দিম ট্ৰেড ৰেকৰ্ডত মই কি কৰিছিলো ট্ৰেড ৰেকৰ্ডত মই কৰিছিলো স্নোবল 3 হেংসেং স্নোবল 3 আৰু নেক্সট ডেও স্নোবল 7 তিটা মোৰ ইনকাম হৈছে ইনকামটো মই চাব লাগিব ইনকাম ডিটেইলছত তিটা মই গম পাম কোনটো মোৰ অপচন বা কোনটো ট্ৰেডিংৰ পৰা কিমান টকাকে হৈছে মই প্ৰফিটেবল আছো তিনিটা অপচনতে সো আপুনি চাব পাৰে এটাত মই পাইছো $0.59 আৰু এটাত পাইছো $0.59 আৰু এটাত পাইছো মই $1.19 সো এটাত বহুত বেছি ইনকাম হৈছে যেহেতু এটা মই 7 দিন লগাইছিলো বাকি যোন কিটা 3 দিন আছিল সো আপুনি যেমান দিন বেছি লগাব হেমান দিনে ইনকাম এটা ভাল হ'ব এইটো এপত সো মই উইথড্ৰটো কেনেকৈ কৰিম মই এটা দেখাই দিম আপোনালোকক উইথড্ৰ কৰিবৰ কাৰণে প্ৰথম আমি যাব লাগিব উইথড্ৰ এটা অপচন পাব অভাৰভিউ যাই পেলাই যেনেকৈ ডিপোজিট কৰিছিল হেনকৈ উইথড্ৰ মই কৰিম আজি যেটো আপুনি জানে এপটো নতুন বেছি ৰিস্ক লোৱা ভাল নহয় যেমানখিনি ইনকাম হৈছে মই উইথড্ৰটো কৰি লম তিতা বেলেগ আৰু আপোনালোকৰ টেনচন হৈ নাথাকে সো এটা দুটা অপচন আছে ইনকামটো উইথড্ৰ কৰাৰ কাৰণে এটা আছে আপোনালোকৰ USDT এটা আছে ইনষ্টেন্ট পে মই ইনষ্টেন্ট পেটত যাব খুজিম ইনষ্টেন্ট পেটত মই বেংকৰ একাউণ্ট তৈরি মই উইথড্ৰ কৰিম আৰু USD যদি কৰিব খুজে আপোনালোকৰ যদি USDT একাউণ্ট আছে তেতিয়ালে USDT একাউণ্টে দি উইথড্ৰ কৰিব পাৰিব আৰু মোৰ যেটো নাই হেটো কাৰণে মই ডাইৰেক্ট ইনষ্টেন্ট পে দি মই ডাইৰেক্ট বেংকৰ পৰা উইথড্ৰটো কৰি লম মই এতিয়া উইথড্ৰটো কৰি লম আৰু উইথড্ৰটো মই কৰিম আপোনালোকক ক'লৈ ইনষ্টেন্ট পে থ্ৰু দি যেটো মোৰ USDT একাউণ্ট নাই আৰু মোৰ যেমান ইনকাম হৈছে মই গটেখিনি উইথড্ৰ কৰি লম মই ইনভেষ্ট কৰিছিলো $20 আৰু লগতে যোনখিনি ট্ৰায়েল বেলেন্স আছিল সেইখিনি গটেবোৰ ইনভেষ্ট কৰি মই পালো এটা $2.37 সো সেইখিনি মই গটেখিনি ইনভেষ্ট উইথড্ৰ কৰি লম যেটো ৰিস্ক বেছি লোৱা বেয়া আপোনাক মই ক'লোৱে সো এটা মই এতে ইনষ্টেন্ট পেট ক্লিক কৰিলো এটা আপোনালোকৰ অপচন আহি যাব এটা আহিব নিজৰ নাম তাৰপিছত বেংকৰ নাম্বাৰ তাৰপিছত IFSC কোড মই প্ৰথমতে নিজৰ নামটো লিখি লম তাৰপিছত নিজৰ নামটো লিখি বেংক নাম্বাৰটো মই দি দিম বেংক নাম্বাৰটো মই কপি কৰি থৈছিলো ডাইৰেক্ট পেষ্ট কৰি দিম আৰু IFSC কোডটো মই দিব লাগিব ISB কোডটো এইটো মোৰ SBI হ'ব SBI বেংকত আছে যেটো SBIN এনেকৈ দিব লাগিব আপোনালোকৰ পাছবুকখনত চালে এইটো IFSC কোডটো পাই যাব বা IFSC কোডটো যদি পাছবুকত নাই তেতিয়ালে বেংকত যায় বেংক মেনেজাৰক ক'লে দি দিব টেনচন ল'ব নালাগে SBIN আপোনালোকৰ থাকিব আৰু বেলেগ বেংক হলে বেলেগ থাকিব মই সাবমিট কৰি দিম মোৰ নাম্বাৰটো লিখা হৈ গল গটেখিনি আপোনালোকৰ কাৰ্ডখন সাকসেসফুল মোৰ এড হৈ গল ইয়াতে আৰু এটা মই খালি ডকুমেন্ট এটা দিব লাগিব সো বন্ধু বান্ধৱীসকল মোৰ বেংকটো দিয়া হল লগতে মই যোনখন ইনকাম টেক্সৰ যোনখন পেন কাৰ্ড হেখন মই দি দিলো আইডি প্ৰুফ হিচাপে মই এটা ক্লিক কৰিলম এটো বেংকত মোক পইচাখিনি লাগে মই যেটো ক'লো আপোনালোকক এপটো নতুন হে বেছি ৰিস্ক লোৱা বেয়া কথা মই গটেখিনি এমাউন্ট উইথড্ৰ কৰিলম নিজৰ বেংকত আৰু কনফাৰ্মত মই এটা ক্লিক কৰি দিম কনফাৰ্মত ক্লিক কৰিলে পইচাটো মই বেংকত আহিব মই কনফাৰ্ম কৰি দেখাই দি আছো উইথড্ৰল টাইম এটা দিয়া আছে আপোনালোকৰ 24 আৱাৰ্ছৰ ভিতৰত উইথড্ৰ হৈ যাব আৰু মিনিমাম উইথড্ৰ কৰিব লাগিব $10.3 এটা আপোনালোকৰ মিনিমাম উইথড্ৰ কৰিব লাগিব আৰু উইথড্ৰ এমাউণ্টখিনি 48
আৱাৰ্ছৰ ভিতৰত কোম্পানীয়ে কৈছে বেংকত আহি যাব সো এটা উইথড্ৰল ফিজো থাকিব 1% এটা দিব লাগিব 1% এটা দিব পাৰি বেছি টকা নহয় সো এটা মই কনফাৰ্মত ক্লিক কৰি দিম কনফাৰ্মত ক্লিক কৰিলে আপোনালোকৰ withdrawal request has been submitted please wait patiently for the review the withdrawal amount will be credited to your account within 48 hours so মোৰ আপোনাক 48 hours ভিতৰত নিজৰ যোনটো বেংক একাউণ্ট আছে তাতে মোৰ গটেখিনি টকা আহি যাব সো এটা মই কনফাৰ্মত ক্লিক কৰি দিম কনফাৰ্মত ক্লিক কৰিলে আপোনালোকৰ যোনখিনি প্ৰসেছখিনি কমপ্লিট হৈ যাব সো চাব পাৰিছে এটা মই গটেখিনি এমাউন্ট বেলেন্স 0 হৈ গল আগতে আছিল আপোনালোকৰ $22.37 এটা বেলেন্সখিনি 0 হৈ গল যেটো এটো মই নিজৰ বেংকত ট্ৰান্সফাৰ কৰিছো উইথিন 48 আৱাৰ্ছৰ ভিতৰত মোৰ বেংকত আহি যাব লাগে পইচাটো সো এটোটা বহুত এটা ভাল অপৰচুনিটি আপোনালোকে ইনভেষ্ট কৰি নকৈ ইনকাম কৰিব পাৰে মই এপটোৰ বিষয়ে অলপমান ভালদৰে আপোনালোকক আজিও মই জনাই দিম যাতে আপোনালোকৰ ভালদৰে এপটো ইউজ কৰিব পাৰে সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় চকুৰ আগতে দেখা পালে মই কেনেকৈ উইথড্ৰ কৰিলো আৰু মই উইথিন 14 আৱাৰ্ছৰ ভিতৰত বেংকত আহি যাব মই আপোনাক এপটোৰ বিষয়ে অলপমান জনাই দি আছো আৰু এতিয়া মই হোমত যাম হোমত আপোনাক মই দেখাই দি আছো কেনেকৈ কি এপটোৱে কাম কৰে আৰু এটো এটা স্নো ৱেল্থ এটো এটা ওৱৰ্ল্ড ৱাইড আপোনালোকৰ ইনভেষ্টমেন্ট কৰা আপোনালোকৰ ট্ৰাষ্টেড ইনভেষ্টমেন্ট কোম্পানী হয় এটা আপোনালোকে চাব পাৰে এটা আপোনালোকে ইনভেষ্ট কৰিব পাৰে Nikkei 225 টাইপছ এইবোৰ আছে হেংসেং সেনসেক্স ডাও আপোনালোকে যদি ট্ৰেডিং কৰে এইবোৰৰ টাৰ্মছৰ বিষয়ে ভালদৰে জানে এইবোৰ আপোনালোকৰ বাহিৰৰ যোনবোৰ ষ্টক এক্সচেঞ্জ থাকে যেনেকৈ আমাৰ ইণ্ডিয়াৰ আছে NSE BSE এনেকৈ বাহিৰৰ এইবোৰ আছে চাব পাৰে আপোনালোকৰ এইবোৰ প্ৰডাক্টত আপোনালোকৰ বাই কৰিব পাৰে মই এটো কৰিছিলো $10 লগাইছিলো 7 দিনৰ ভিতৰত মই 1.39 এটা ৰুপিস নহয় সৰি ডলাৰ এটা পাইছো স্নোবল 7 আৰু এইবোৰ আছে আপোনালোকৰ 21 ডেজৰ কাৰণে ইনভেষ্ট কৰিব পাৰে $60 স্নোবল 21 ত ভাল এটা ৰিটাৰ্ণ পাব সো বহুত এটা ভাল অপৰচুনিটি হেংসেং স্নোবল 3 ৰ অপৰচুনিটি খিনি আছে লগতে আপোনালোক কিছুমান লেটেষ্ট নিউজো এটা পাই যাব লেটেষ্ট নিউজ যেনেকুৱা এটা লেখা আছে এইবোৰ পঢ়ি ল'ব পাৰে আৰু হেনেদৰে ইনভেষ্টমেন্ট খিনি কৰিব পাৰে লেটেষ্ট নিউজ খিনি ভালদৰে পঢ়ি ল'ব এইবোৰ এটা বিটকয়েন কেনেকৈ ধৰণে কি কাম কৰি আছে লেটেষ্ট যোনবোৰ আপোনালোকৰ ফাইনান্সিয়াল নিউজ থাকে হেবোৰ নিউজ জৰিতে নাপাই ইয়াতে পাই যাব হেখিনি ফাইনান্সিয়াল ৰুল খিনি বিটকয়েনৰ বিষয় বা ষ্টক এক্সচেঞ্জৰ বিষয় যিহেতু এটা এটা ইনভেষ্টমেন্ট বা ট্ৰেডিং এপ হয় নকনে আপোনালোকৰ ফাইনান্সিয়াল ৰিলেটেড নিউজে এটো ওয়েবসাইটত পাই যাব যোনটো ইনভেষ্টমেন্ট ওয়েবসাইট এইবোৰ মানে চাব পাৰে এইবোৰ প্ৰডাক্ট আৰু ষ্টাৰ প্ৰডাক্ট কিছুমান আছে এটোটা সিলেক্ট ষ্টাৰ প্ৰডাক্ট তাৰপিছত সিলেক্টেড ষ্টেবল প্ৰডাক্ট মই আপোনাক হেদিনা ভিডিও দেখাইছিলো হেংসেং স্নোবল 90 লগতে Nikkei 225 আছে সো এইবোৰ খিনি ভালদৰে আপোনালোকে চাই ল'ব পাৰে আৰু আপোনালোকৰ যোনটো সুবিধা হয় $11 এটা ইনভেষ্ট কৰি পেলাই আপোনালোকৰ নিজৰ ৰিস্কত ইনভেষ্ট কৰিব পাৰে সো এইখিনি চাই ল'ব নিজৰ ৰিস্কতে কৰিব আৰু মোৰতো ভালেমান আপোনালোকৰ যোনবোৰ থাকে মোৰত এইবোৰ পাই যাব ইনভেষ্টমেন্ট অপৰচুনিটি এইবোৰো আছে স্নোবল 14 স্নোবল 30 সো বহুত আছে আপোনালোকৰ স্নোবল আছে সেইটো কাৰণে নিজৰ ৰিস্কতে যাতে ইনভেষ্টমেন্ট খিনি কৰে সো খিনি চাই ল'ব পাৰে এডভান্টেজও বহুত আছে ডিসএডভান্টেজও বহুত আছে এটো ওয়েবসাইটৰ সো মাৰ্কেটখন যেটা আপ যাব আপোনালোকৰ ভাল এটা আপোনালোকৰ পাব সো চাব পাৰে আৰু লগতে আপোনালোকৰ কেনে ধৰে প্ৰডাক্টবোৰ কাম কৰে কেনে ধৰে মাৰ্কেটবোৰ কাম কৰে স্নোবল হয় কি অলপমান কৈ দি আছো কেনেকৈ আপোনালোকৰ গ্লোবাল মাৰ্কেটত পইচা ইনভেষ্ট কৰি আপোনালোকক এটা ভাল ৰিটাৰ্ণ দিয়ে যেটো মই উইথড্ৰ কৰিলৈ 48 আৱাৰ্ছৰ ভিতৰত মই উইথড্ৰ এমাউন্টটো পাই যাম এটা মানে চাব পাৰে স্নোবল হয় কি ইনভেষ্টৰৰ কাৰণে কেনেকুৱা কি এটা এডভান্টেজ হয়তো আপোনালোকৰ চাব পাৰে আৰু বেসিক এলিমেন্ট কিছুমান আছে প্ৰডাক্ট সাইজ তাৰপিছত প্ৰডাক্ট পিৰিয়ড কেনেকুৱা পিৰিয়ডত পাব সো খিনি পঢ়ি ল'ব পাৰে আৰু আপোনালোকৰ কেনেকুৱা টাইপ অফ স্নোবল প্ৰডাক্ট আছে প্ৰিন্সিপাল গ্যাৰান্টি স্নোবল প্ৰডাক্ট লগতে আছে স্নোবল প্ৰডাক্ট উইথ পাৰ্সিয়াল প্ৰিন্সিপাল প্ৰটেকচন নিউ নন প্ৰিন্সিপাল গ্যাৰান্টি স্নোবল প্ৰডাক্ট এইবোৰ আছে চাই ল'ব পাৰে আৰু সিনাৰিও 1 এ নকআউট ইভেন্ট অকাৰ যেনেকৈ মাৰ্কেটখন তলত গলে কম পইচা হ'ব মাৰ্কেটখন ওপৰত গলে লগালক আপোনালোকৰ ভ্যালুটো বাঢ়ি যাব যেনেকৈ ষ্টক এক্সচেঞ্জ হয় হেনকৈ এটো আপোনালোকৰ ইনভেষ্টমেন্ট ওয়েবসাইটটো কাম কৰে সেইটো কাৰণে আপোনালোকৰ নিজৰ ৰিস্কত যদি ইচ্ছুক আছে $11 এটা লগাওক আৰু ইনকাম কৰক মই যেটো আপোনালোকৰ অলপমান বেছি ৰিস্ক লব নুখুজো সেইটো কাৰণে মই ডাইৰেক্ট উইথড্ৰ কৰি ললো 7 দিনৰ ভিতৰতে আৰু মই চাও ভৱিষ্যত যদি লগাও কোম্পানী যদি মোক কয় প্ৰমোশন ভিডিও এটা মৰাব মই নিশ্চয় লগাম আৰু সেইটো কাৰণে আপোনালোকৰ নিজৰ ৰিস্কত লগাওক ইনকাম খিনি কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু এইটো ডেসক্ৰিপচনত পাই যাব গটেখিনি লিংকে আজিলৈ মানে